নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই সম্পূৰ্ণখিনি প্ৰচেছ আজি আপোনালোকক দেখুৱাম, কাৰণ মিছন বসুন্ধৰা 3.0 যিটো কাম ষ্টাৰ্ট হৈছে, ইয়াত মোষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে সেইটো চাওক, যিখিনি একচনা মাটি আছে বা চৰকাৰী মাটি আছে আপোনালোকে এইটো কেনেদৰে আবেদন কৰিব লাগিব আৰু ইয়াত আপোনালোকৰ কি ডকুমেণ্টছ লাগিব। কাৰণ এটা কথা আপোনালোকে জানে, যোৱা বছৰ যিটো আবেদন কৰা হ'ল বসুন্ধৰা 2.0 তাত প্ৰায় 95% অলৰেডি ৰিজেক্ট হ'ল। এইবাৰো যাতে আপোনালোকৰ সেইখিনি ৰিজেক্ট নহয়, আপোনালোকে আবেদন কৰোঁতে যাতে আপোনালোকৰ কোনো ভুল নহয়, সেইটো কাৰণে মই আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি প্ৰচেছ আপোনালোকক দেখুৱাম, যাতে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, কি লিখিব লাগিব, সম্পূৰ্ণখিনি দেখুৱাম আপোনালোকক। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। এতিয়া চাওক, মিছন বসুন্ধৰাত 3.0 যিটো প্ৰথম যিটো হৈছে কি, যিটো চৰকাৰী মাটি বা একচনা মাটিখিনি আপোনালোকে আবেদন কৰিব লাগে। এতিয়া আবেদন কৰিবলৈ চাওক, মিছন বসুন্ধৰা 3.0 যিটো এপ্লিকেশ্যন আছে তাত ৰিভিউ আছে। আপোনালোকে সেইটো আবেদন কৰিবলৈ আপোনালোকে প্ৰথমতে লগইন কৰিব লাগে। এতিয়া লগইন আপোনালোকে মিছন বসুন্ধৰা 3.0 পৰা ডাইৰেক্টো লগইন কৰিব পাৰে, বা আপোনালোকে যিটো সেৱা সেতু পৰ্টেল আছে আপোনালোকে তাৰ পৰাও লগইন কৰিব পাৰে। গতিকে আজি সকলোখিনি আপোনালোকে দেখুৱাম। গতিকে বাকীখিনি মই লেপটপ স্ক্ৰীনত আপোনালোক সকলোখিনি দেখুৱাই আছোঁ, আপোনালোকে ষ্টেপ বাই ষ্টেপ সকলোখিনি আপোনালোকে চাই যাব। এইটো চাওক, মিছন বসুন্ধৰা 3.0 যিটো এপ্লিকেশ্যন, ইয়াত আপোনালোকে তলত আহিলে ইয়াত চাওক আপোনাৰ লিখা আছে ৰিভিউ মিছন বসুন্ধৰা 2.0 কেছ পেণ্ডিং এণ্ড ক্লেৰিফিকেশ্যন। মানে এইটো হৈছে কি, যিটো ছেটেলমেণ্ট খাইছ আৰু যিটো চৰকাৰী মাটি আছিলে এইটোৰ কাৰণে আপোনালোকে ইয়াত যদি ক্লিক কৰে, ইয়াৰ পৰাও আপোনালোকে লগইন কৰিব পাৰিব। এতিয়া ক্লিক কৰাৰ পিছত চাওক, ইয়াত এপ্লাই আছে। আপোনালোকে চাওক, ইয়াত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, ইয়াত যদি আপোনালোকে নিজে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে চিটিজেনতো লগইন কৰিব পাৰে, বা আপোনালোকৰ যদি PFC আছে PFCত লগইন কৰিব পাৰে, বা আপোনাৰ CSC ID আছে যদি আপোনাৰ CSC IDটো লগইন কৰিব পাৰে। এতিয়া চাওক, চিটিজেনত আপোনালোকে যদি লগইন কৰি পেলাই নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে চিটিজেনত থাকিব, ইয়াত আপোনালোকে লগইনত ক্লিক কৰি দিব। এতিয়া লগইনত ক্লিক কৰাৰ পিছত চাওক, যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই আগতে, তেতিয়াহ'লে যিটো নিউ ইউজাৰ আছে আপোনালোকে নিউ ইউজাৰত ক্লিক কৰিব। নিউ ইউজাৰত ক্লিক কৰাৰ পিছত এইটো মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰটো দিব, দি পেলাই জেনেৰেট OTP কৰিব। বাকী পিছত আপোনালোকৰ যিটো নাম আছে, ডেট অফ জেণ্ডাৰ আছে দিব, ডেট অফ বাৰ্থ দিব। তাৰপিছত আপোনালোকে যদি ইউজাৰ আৰু পাছৱৰ্ড এটা আপোনালোকে নিজে বনাই দিব, কোনো প্ৰব্লেম নহয়। বনাই পেলাই আপোনালোকে তাৰপিছত যিটো কনচেণ্ট আছে, কনচেণ্টত ক্লিক কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনাৰ ID পাছৱৰ্ডটো জেনেৰেট হৈ যাব। তাৰপিছত চেম আপোনালোকে লগইন কৰি ল'ব। ইয়াত যেনেকৈ ইউজাৰ ID পাছৱৰ্ড বিচাৰিছে, আপোনালোকে এনেদৰে ইউজাৰ ID পাছৱৰ্ডটো দি পেলাই আপোনালোকে চাইন ইন কৰি দিব, তেতিয়া লগইন হৈ যাব। তাৰপিছত যদি আপোনালোকে সেৱা সেতু পৰ্টেলৰ পৰা ডাইৰেক্ট যদি আপোনালোকে লগইন কৰিব বিচাৰে, সেইটোতো পাৰিব। ইয়াত চাওক, যিটো লগইন লিখা আছে আপোনালোকে এই লগইনত ক্লিক কৰিব। যদি চিটিজেনত কৰিব বিচাৰে চিটিজেনতো কৰিব পাৰে লগইন, PFC থাকিলে PFCতো কৰিব পাৰে, CSC ID থাকিলে আপোনালোকে CSC IDত কৰিব। কাৰণ মোৰ যিটো CSC ID আছে, মই CSC IDতে লগইন কৰি ল'ম। পাছৱৰ্ড দি লগইন কৰিব। তাৰপিছত এনেকৈ আপোনালোকৰ ডাছবৰ্ডটো খোল খাব। ইয়াত যিটো আপোনালোকৰ ছাৰ্ভিচ আছে আপোনালোকে চাব পাৰে, এই ছাৰ্ভিচত আপোনালোকে ক্লিক কৰিব। ছাৰ্ভিচত যেতিয়া আপোনালোকে ক্লিক কৰিব, কৰাৰ পিছত আপোনালোকে যিটো চৰকাৰী মাটি হয় বা একচনা মাটি হয়, সেইটোৰ কাৰণে আপোনালোকে ইয়াতে চাৰ্চ কৰিব পাৰে। ইয়াতে আপোনালোকে চাৰ্চ কৰিব ছেটেলমেণ্ট অফ খাছ এণ্ড চেলিং চাৰপ্লছ লেণ্ড। আপোনালোকে যেতিয়া এইটো আহিব, ইয়াতে আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পিছত চাওক, আকৌ নিউ এপ্লাই আহিছে, আপোনালোকে ইয়াতে এপ্লাই কৰি দিব। এপ্লাই কৰাৰ পিছত এতিয়া আপোনালোকৰ নাম, যেনেকৈ নাম আছে আপোনালোকৰ নামটো লিখিব, মোবাইল নাম্বাৰ দিব, আপোনালোকৰ এড্ৰেছ যিটো গাঁও হয় গাঁওটো লিখিব, পোষ্ট অফিচ লিখিব, যিটো চাৰ্কল এৰিয়া হয় চাৰ্কলটো ইয়াত লিখি দিব, যিটো এৰিয়া হয় বা আপোনাৰ যিকোনো এটা এড্ৰেছ আপোনালোকে ইয়াতে দি দিব। তাৰপিছত পিন নাম্বাৰটো দিব, দি পেলাই প্ৰচেছ কৰি দিব। যেতিয়া আপোনালোকে প্ৰচেছ কৰিব, প্ৰচেছত ক্লিক কৰাৰ লগে লগে চাওক, এইটো ছাইট খোল খাই যাব। ইয়াতে আপোনালোকে গেট ষ্টাৰ্টত আপোনালোকে ক্লিক কৰি দিব। গেট ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে যদি আপোনালোকে আধাৰ কাৰ্ড দি লগইন কৰিব বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ডটো ইয়াত দি পেলাই আপোনালোকে ভেৰিফাই কৰি দিব। তেতিয়া যিটো OTP আহে আপোনালোকে এই OTP দি পেলাই ছাবমিট কৰি দিব, তেতিয়াহ'লে মেইন ছাইটটো খোল খাই যাব। তাৰপিছত যদি আধাৰ কাৰ্ড নাথাকে, তেতিয়াহ'লে আপোনালোকে পান কাৰ্ড দি পেলাই হ'লেও আপোনালোকে লগইন কৰিব পাৰে। ইয়াত চাওক, পান কাৰ্ড দিয়া আছে, আপোনালোকে পান কাৰ্ডত ক্লিক কৰিব। তাৰপিছত আপোনালোকে পান কাৰ্ডৰ নাম্বাৰটো দিব,
নামটো ফুল নামটো যেনেকৈ পান কাৰ্ডত আছে সেম লিখিব আৰু ডেট অফ বাৰ্থটো দি পেলাই আপোনালোকে ভেৰিফাই এণ্ড ইউআৰ পান নাম্বাৰ ক্লিক কৰি দিব, তেতিয়াহ'লে আপোনাৰ লগইন হৈ যাব। যেতিয়া আপোনাৰ পান কাৰ্ডটো ভেৰিফাই হৈ যাব তাৰপিছত আপোনাৰ তলত আহিব। এতিয়া তলত আহি পেলাই যদি আপোনালোকৰ কাষ্ট যদি আছে SC ST OBC তেতিয়া থাকিব, যদি জেনেৰেল হয় তেতিয়াহ'লে জেনেৰেলত ক্লিক কৰিব। কাৰণ এটা কথা আপোনালোকে মনত ৰাখিব, যদি SC ST OBC হয় তেতিয়াহ'লে চাৰ্টিফিকেট মাষ্ট বি লাগিবই, যিটো কাষ্ট চাৰ্টিফিকেট সেইটো লাগিব, কিন্তু জেনেৰেল হ'লে এইটো নালাগে। যদি জেনেৰেল হয় তেতিয়া জেনেৰেল ক্লিক কৰি পেলাই আপোনালোকে নেক্সট কৰি দিব। এতিয়া নেক্সট কৰাৰ পিছত এতিয়া চাওক ডিষ্ট্ৰিক্ট আহি গৈছে। আপোনালোকে যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে ডিষ্ট্ৰিক্টটো ইয়াতে আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত যিটো চাৰ্কুল আছে আপোনালোকে চাৰ্কুলটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যিটো ব্লেজ হয় ব্লেজটো ইয়াতে আপোনালোকে চিলেক্ট কৰিব। এতিয়া চিলেক্ট কৰাৰ পিছত চাওক এইটো ব্লেজত যিমান দাগ নাম্বাৰ আছে যিমান আছে এইখিনি অলৰেডি আহি গৈছে। আপোনালোকৰ যিটো এতিয়া দাগ নাম্বাৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। যিটো দাগ নাম্বাৰ আপোনালোকৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকে চিলেক্ট কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত সেভ কৰি দিব। সিলেক্ট কৰাৰ লগে লগে তাৰ যিটো নাম আছে অলৰেডি নামটো আহি যাব। তাৰপিছত এটা কথা আপোনালোকে ইয়াতে মনত ৰাখিব, যেতিয়া আপোনালোকে দাগ নম্বৰটো সিলেক্ট কৰিব ইয়াত চাওক হোম এগ্ৰিকালচাৰ এণ্ড বুথ। এতিয়া আপোনালোকৰ যিটো মাটিটো হয় আচলতে মাটিটো আপোনালোকে এগ্ৰিকালচাৰ খেতি কৰা হয় নে বাৰী মাটি হয়, আৰু খেতি কৰা বা বাৰী মাটি যদি দুয়োটাই হয় তেতিয়াহ'লে আপোনালোকে বুথত ক্লিক কৰি দিব। আৰু যদি অনলি হোম হয় মানে বাৰী মাটি হয় তেতিয়াহ'লে বাৰী মাটি আপোনালোকে সিলেক্ট কৰিব। কাৰণ এটা কথা ইয়াত আপোনালোকে চাব মাত্ৰ এবিঘাহে আপোনালোকে এপ্লাই কৰিব পাৰে, কাৰণ তেতিয়াহ'লে 1 বিঘাই আপোনালোকে সিলেক্ট কৰিব। নেক্সট আপোনাৰ সেভ এণ্ড ডিটেইলছত ক্লিক কৰিব। তাৰপিছত যিটো নাম আছে নেমটোত আপোনাৰ সিলেক্ট কৰিব, কৰি পেলাই আপোনাৰ সেভ এণ্ড ডিটেইলছত ক্লিক কৰি দিব। তেতিয়া চাওক সেভ হৈ গৈছে। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। তাৰপিছত গোটেই ডিটেইলছখিনি আহি যায়। ইয়াতে আপোনালোকে চাব পাৰে, কাৰণ যদি ইংলিছত নামখিনি আছে তেতিয়াহ'লে আপোনালোকে আছামিছত বাকী নামখিনি আপোনালোকে ভৰাই দিব ধুনীয়াকৈ। গাৰ্জেন নেম যি আছে ইংলিছত লিখিব, আছামিছত লিখিব। আপোনাৰ যি হয় ফাদাৰ হয় হাজবেণ্ড হয় যি হয় আপোনালোকে সেইটো ইয়াতে লিখি দিব। লিখি পেলাই আপোনাৰ যিটো কেটেগৰী হয় চাওক, কেটেগৰী যদি জেনেৰেল হয় আপোনালোকে জেনেৰেল সিলেক্ট কৰিব, আৰু যি আদাৰ হয় আপোনাৰ SC ST OBC হয় তেতিয়াহ'লে আপুনি সেইটো সিলেক্ট কৰিব। কাৰণ যদি আপোনালোকৰ SC ST হয় তেতিয়াহ'লে সিলেক্ট কৰাৰ পিছত আপোনাৰ যিটো কাষ্ট আছে আপোনাৰ উপকাষ্ট চুতীয়া মৰাণ যি হয় আপোনাৰ টাই অসম আপোনালোকে সেইটো আপোনালোকে সিলেক্ট কৰি দিব। যদি আপোনাৰ জেনেৰেল হয় তেতিয়াহ'লে এইখিনি সিলেক্ট কৰিব নালাগে, জাষ্ট আপোনালোকে এটা সিলেক্ট কৰি ল'ব। তাৰপিছত চাওক মেৰিট আনমেৰিট, আপোনালোকে যদি মেৰিট হয় মেৰিট দিব, যদি আনমেৰিট হয় তেতিয়াহ'লে আনমেৰিট দিব। তাৰপিছত চাওক যিটো এড্ৰেছ আছে আপোনালোকৰ গাঁওটো লিখিব, আপোনাৰ যিটো চিটি হয় চিটি লিখিব, ডিষ্ট্ৰিক্ট অলৰেডি সিলেক্ট হৈছে পিনক'ড দিব, আৰু যদি পিছত প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেতিয়াহ'লে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত আপোনালোকে আহিব, ইয়াত চাওক তলত যিটো আছে আপোনাৰ জইন আৰু ইণ্ডিভিজুৱেল, কাৰণ আপোনালোকে জইন দিবই লাগিব। কাৰণ যদি আপোনালোকৰ নামত যদি আপোনালোকে যদি এটা এপ্লিকেশ্যন কৰিব বিচাৰে ইণ্ডিভিজুৱেল দিলে আপোনাৰ কেতিয়াও ছাবমিট নহয়, আপুনি জইন দিব লাগিব। যদি আপুনি বিয়া পতা হয় তেতিয়াহ'লে আপোনাৰ ৱাইফত ইয়াত নমিনি হিচাপে দিব পাৰে। ৱাইফৰ নামটো লিখিব, আছামিছত লিখিব, প্ৰথমতে ইংলিছ লিখিব, আছামিজ লিখিব, পিছত আপুনি যি হয় গাৰ্জিয়ান যদি আপুনি হয় আপোনাৰ নিজৰ নামটো লিখিব, তাৰপিছত ইংলিছ আছামিজ ছেইম লিখিব। ৰিলেশ্যনটো কি হয় ৱাইফ হয় ফাদাৰ মাদাৰ যাকে নমিনি দিয়ে আপোনালোকে এইটো লিখিব, মেন ক্লিক কৰিব, আৰু ডেট অফ বাৰ্থটো দিব, আৰু মোবাইল নাম্বাৰটো যদি দিব বিচাৰে দিব, আৰু আপুনি কি কৰে সেইটো আপুনি লিখিব। যদি কাম কৰে এগ্ৰিকালচাৰ হয় যি হয় হাউচ ৱাইফ হয় যি হয় আপোনালোকে সিলেক্ট কৰি পেলাই সেভ এণ্ড এপ্লিকেশ্যন কৰি দিব। গোটেইখিনি যেতিয়া আপোনালোকে ধুনীয়াকৈ এনেদৰে আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত চাওক যিটো ইয়াত অকুপেশ্যন আপোনালোকে কি কৰে, যদি এগ্ৰিকালচাৰ হয় কাম কৰে আনএমপ্লয় হয় যি হওক আপোনালোকে এটা সিলেক্ট কৰিব। কৰি পেলাই তলত চাওক ফেমিলি নাম্বাৰ অফ আছে, আপোনালোকে এইখিনি দিব নালাগে, কাৰণ এইখিনি দিয়াৰ লগে লগে আপুনি গোটেই ফেমিলি আপোনালোকে ভৰাব লাগে, সেইখিনি নহ'লেও হ'ব। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। যদি আপোনালোকে নেক্সট কৰে, নেক্সট কৰাৰ পিছত চাওক এতিয়া আপোনাৰ ডকুমেণ্টছ বিচাৰি আছে, তৌজিৰ বাহিৰে ৰিচিপ্ট মানে আপোনাৰ যিটো খাজনা ৰচিদ আছে মাষ্ট বি আপোনালোকে সেইটোও দিবই লাগিব। তাৰ লগতে চাওক এনি আদাৰ ডকুমেণ্টছ, এতিয়া এনি আদাৰ ডকুমেণ্টছটো হৈছে মেইন, কাৰণ এইটো আপোনালোকে মনত ৰাখিব ভালকৈ। ইতিমধ্যে আপোনালোকে 3 পুৰুষৰ আপোনালোকৰ ডকুমেণ্টছ দিব বিচাৰিছে, এইবাৰ 3 পুৰুষৰ ডকুমেণ্টছ লাগে। গতিকে আপোনালোকে এই 3 পুৰুষৰ ডকুমেণ্টছ আপোনালোকে ক'ত পাব। এতিয়া 3 পুৰুষৰ ডকুমেণ্টছটো হৈছে কি চাওক, আপোনালোকৰ
যেতিয়া প্ৰথম অৱস্থাত বসুন্ধৰা 2.0 যেতিয়া আপোনাৰ আবেদন কৰিছিলে তেতিয়া আপোনাৰ এফিডেভিট দিব লগা হৈছিলে কাৰণ ইয়াত স্থায়ীভাৱে বসবাস কৰা হৈ আছিলে তাৰ কাৰণে এফিডেভিট দিব লগা হৈছিলে যদি আপোনালোকৰ হাতত সেইটো এফিডেভিট আছে তেতিয়াহ'লে আপোনালোকে এফিডেভিটৰ লগত আপোনাৰ এটা গাঁওবুঢ়াৰ যিটো চাৰ্টিফিকেট আছে গাঁওবুঢ়াৰ চাৰ্টিফিকেট এফিডেভিট আৰু আপোনালোকৰ ভোটাৰ আইডি বা আধাৰ কাৰ্ড আৰু যিটো ভোটাৰ লিষ্ট আছে নিউ কাৰেণ্ট আপোনালোকে এই ডকুমেণ্টছখিনি আপোনালোকে PDF বনাই পেলাই গোটেইখিনি আপোনালোকে আপলোড কৰি দিব যদি আপোনালোকৰ এফিডেভিটটো নাথাকে তেতিয়াহ'লে গাঁওবুঢ়াৰ চাৰ্টিফিকেট আধাৰ কাৰ্ড ভোটাৰ আইডি আপোনালোকে এইখিনি PDF বনাই আপোনালোকে আপলোড কৰি দিব আৰু যিটো খাজনা ৰচিদ আছে মাষ্ট বি আপোনালোকে সেইটো দিবই লাগিব আৰু যদি আপোনালোকে SC ST OBC হয় তেতিয়াহ'লে আপোনালোকৰ যিটো কাষ্ট চাৰ্টিফিকেট আছে সেইটো আপোনালোকে দিবই লাগিব যেতিয়া আপোনালোকে এই সকলোখিনি দিব আপোনালোকে দি পেলাই যেতিয়া আপোনালোকে সাবমিট কৰিব সাবমিট কৰি পেলাই আপোনালোকে কি কৰিব আপোনালোকে যেটো আপলোড দি পেলাই আপুনি নেক্সট কৰি দিব এটা চাওক আপোনালোকে যেতিয়া নেক্সট কৰিব ইয়াত চাওক আপোনাৰ অলৰেডি আপোনাৰ যেটো এপ্লিকেশন এটো হৈ গৈছে এতে আপোনালোকে ইয়াতে ক্লিক কৰি পেলাই আপোনালোকে ফিনিশ কৰি দিব যেতিয়া আপোনালোকে ফিনিশ কৰিব ফিনিশ কৰাৰ পিছত এটা আপোনালোকে পেমেন্ট কৰিব লাগে আপোনালোকে পিছত পেমেন্ট কৰি দিব তে ফিনিশ কৰাৰ পিছত আপোনালোকে চাওক যিকোনো ইয়াত দিব পাৰে আপোনালোকে দি পেলাই আপোনালোকে পেমেন্টটো কৰি দিব দি পেলাই মেক পেমেন্টত যেতিয়া আপোনালোকে ক্লিক কৰিব ইয়েস এণ্ড সাবমিটত আকৌ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত তলত চাওক আপোনাৰ পেমেন্ট ক্যাটেগৰীতে আহিব পেমেন্ট ক্যাটেগৰীতে আহি পেলাই যিকোনো আপুনি সিলেক্ট কৰিব পাৰে কানাডা বেংক সিলেক্ট কৰিব পাৰে সিলেক্ট কৰি পেলাই যেটো এগ্ৰি আছে এগ্ৰিত ক্লিক কৰিব তাৰ পিছত যেটো প্ৰসেস আছে আপোনাৰ প্ৰসেসত ক্লিক কৰিব তাৰ যেটো ওকে আছে ওকেত ক্লিক কৰি দিব কৰাৰ পিছত আপোনালোকে চাওক যেটো টাৰ্ম এণ্ড কন্ডিশন আছে এটো ক্লিক কৰি পেলাই আপোনালোকে সাবমিট কৰি দিব তে সাবমিট কৰাৰ পিছত এতিয়া চাওক পে থ্ৰু বাই UPI বা QR কোড আপোনালোকে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে 90 रुपीस আপোনালোকে 90 টকা পেমেন্ট কৰিব লাগে আপোনালোকে এটো QR কোডত আপোনালোকে পেমেন্ট কৰি দিব আপোনালোকৰ পেমেন্ট সাকসেসফুলি হৈ যাব আৰু আপোনালোকে তেতিয়া ৰিসিপ্ট এটা লাভ কৰিব তেতিয়ালৈ আপোনালোকৰ 100% আপোনালোকৰ এটো আপোনালোকৰ সাবমিট হৈ যাব নেক্সট হৈছে চাওক যদি আপোনালোকে আগতে আবেদন কৰা হৈ আছিল তেতিয়ালে হেখিনি আপোনালোকে ৰিভিউ কৰিব লাগে তে ৰিভিউ যদি আপোনালোকৰ অলৰেডি এপ্লিকেশন নাম্বাৰ আছে বা আপোনালোকৰ যদি হেখিনি কোড লগইন কৰিছিলে যদি হেতু আপোনালোকে জানে তেতিয়ালে আপোনালোকে ৰিভিউ কৰিব পাৰে কাৰণ কি হৈছে বহুত মানুহৰ চাক অলৰেডি ৰিসিভ হেৰাই পেলাইছে কোড লগইন কৰিছিলে বা কোনটোত এপ্লিকেশন কৰিছিলে হেতু পাহৰি গৈছে বহুতে হেখিনি মানুহে আপোনালোকে ডাইৰেক্ট নতুন এপ্লিকেশন কৰিব কোনো প্ৰবলেম নহয় যদি আপোনালোকৰ হাতত এপ্লিকেশন নাম্বাৰ আছে বা আপোনালোকে যদি সিটিজেন লগইন কৰিছে বা PFC লগইন কৰিছে বা CSC ID তে লগইন কৰিছে যতে কৰিছে যদি আপোনাৰ এপ্লিকেশন আছে তেতিয়ালে হেতু আপোনালোকে নতুনকৈ এপ্লিকেশন কৰিব নালাগে আপোনালোকে ৰিভিউ কৰি দিলে হল আপোনালোকে হেতু ৰিভিউ কৰিবলৈ হলে আৰু সেম আপোনালোকে তেনেকৈ লগইন কৰিব লাগিব আগৰ যেটো এপ্লিকেশন আছে আপোনালোকে চাব পাৰে হেতু চাক যেটো ৰিভিউ আছে যদি আপোনালোকৰ হাতে এপ্লিকেশনটো আছে ট্ৰেক এণ্ড ডাউনলোডত আপোনালোকে ক্লিক কৰি দিব কৰাৰ পিছত যেটো কন্টিনিউ আহিছে আপোনালোকে কন্টিনিউত ক্লিক কৰি দিব কৰাৰ পিছত চাওক এটা চেক ৰিভিউ ইউৰ এপ্লিকেশন এতে আপোনালোকৰ ক্লিক কৰি দিব তাৰ পিছত যদি আধাৰ কাৰ্ড দিয়া হৈছিল আপোনালোকে আধাৰ কাৰ্ড দিবই লাগিব কাৰণ ৰিভিউত এটা কথা কি হয় আপোনালোকে যদি আধাৰ কাৰ্ড দি লগইন কৰিছিল তেতিয়ালে আপোনালোকে আধাৰ কাৰ্ড দিব লাগিব আৰু যদি পান কাৰ্ড দি লগইন কৰিছিল তেতিয়ালে আপোনালোকে পান কাৰ্ড দিব লাগিব তেতিয়ালে মই ইয়াত আধাৰ কাৰ্ড দিয়া আছে যে মই আধাৰ কাৰ্ড দি আপোনালোক লগইন কৰি পেলাই দেখুৱাই আছো এতিয়া চাওক যেতিয়া আপোনালোকে আধাৰ বা পান কাৰ্ড দি যেতিয়া আপোনালোকে লগইন কৰিব ভেৰিফাই কৰি পেলাই ইয়াত ক্লিক কৰি পেলাই আপোনালোকে একসেপ্ট সাবমিট এণ্ড প্ৰসেসত আপোনালোকে ক্লিক কৰি দিব নেক্সট আকৌ প্ৰসেসত ক্লিক কৰিব এতিয়া চাওক যেতিয়া আপোনালোকে যেটো ৰিভিউ কৰিব ৰিভিউ কৰাৰ সময়ত যেতিয়া আপোনালোকে লগইন কৰিব তেতিয়া আপোনালোকে এপ্লিকেশনটো যেতিয়া আপোনালোকে ভেৰিফাই কৰি পেলাই যে আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি ভেৰিফাই কৰিব তাত এতিয়া চাওক আপোনালোকে এডিশনাল ডকুমেন্টছ কাৰণ আপোনালোকে যেতিয়া প্ৰথম অৱস্থাত যিখিনি ডকুমেন্ট দিছিলে তাত যদি আপোনালোকে বাকি কোনো ডকুমেন্ট দিয়া হোৱা নাছিলে কিবা ভুল হৈছিলে তেতিয়ালে বাকি ডকুমেন্টছখিনি আপোনালোকে এতে চাওক আপলোড লিখা আছে আপোনালোকে এতে সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপোনালোকে বাকি হেখিনি আপোনালোকৰ ডকুমেন্টছখিনি আপলোড কৰি বাকি সাবমিট কৰি দিব আপোনালোকে ঠিক হেইদৰে আপোনাক 50 টকা পেমেন্ট কৰিব লাগিব তেতিয়ালে আপোনালোকে হেতু হৈ যাব যদি আপোনালোকৰ তেনেকৈ ৰিভিউ কৰাত যদি আপোনালোকৰ প্ৰবলেম পায় তেতিয়ালে আপোনালোকে নতুনকৈ এপ্লিকেশন কৰি দিব কোনো প্ৰবলেম নহয় তেতিয়ালে আপোনালোকৰ যিখিনি ডকুমেন্টছ বাকি আছিল বা যিখিনি আপোনালোকে আগতে যেটো ভুল হৈছিল দাগ নম্বৰ হক বা পাৰ্টা নম্বৰ যি নম্বৰে বা নাম সাম যদি ভুল হৈছিল হেখিনি আপোনালোকে ভালকে খুদনি কৰি পেলাই আপোনালোকে দিব যাতে নেক্সট পৰ্যায়ত যাতে আপোনালোকখিনি ভুল নহয় তাৰ লগত যেটো ডকুমেন্টছ দিব ডকুমেন্টছখিনি আপোনালোকে ভালকে চাই পেলাই দিব যাতে ডকুমেন্টছত আপোনালোকে কেতিয়াও খেলিমেলি নকৰে তেতিয়ালে আপোনালোকৰ এপ্লিকেশন কেতিয়াও ৰিজেক্ট নহয় তাৰ পিছতো যদি আপোনালোকে এপ্লিকেশন কৰোতে কিবা প্ৰবলেম পায় তেতিয়ালে মোক ভিডিঅত কমেন্ট কৰিব আপোনালোকে বাকিখিনি আপোনালোকৰ নেক্সট ভিডিঅত আপোনালোকে সলিউশন কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ